হয়, আমি স্বাভিমানী অসমীয়া সমাজৰ তৰফৰ পৰা পোনপ্ৰথমবাৰৰ বাবে আমি নগাৰী মাটিয়াখানা বায়ন চুকত আমি পোনপ্ৰথমবাৰৰ বাবে আমি কৰ্মশালা আচলতে নহয়, আমি আখাৰাহে এইটো আমি কৰিছোঁ। কণ ল'ৰা ছোৱালীক আমি বিহু সম্পৰ্কে অকণমান আভাস এটা দিব বিচাৰিছোঁ, কাৰণ উঠি অহা প্ৰজন্মই আমাৰ অসমীয়া জাতিটোৰ নেতৃত্ব গুৰি ধৰিব লাগিব, আৰু সেইবাবে আমি উঠি অহা প্ৰজন্মক এই বিহুৰ সম্পৰ্কে অকণমান আভাস এটা দিবলৈ আমাৰ সংগঠনে এই কিঞ্চিত আমি চেষ্টা কৰিছোঁ। ইয়াত ৰাইজৰ সহযোগিতা দেখি আমি সদায় নথৈ মানে উৎসাহ পাইছোঁ, আৰু অনাগত দিনত আমি ইয়াতকৈ ধুনীয়া সুন্দৰ বা দীঘলীয়া আমি প্ৰচেষ্টা আমি হাতত ল'ম বুলি আমি আশা ৰাখিছোঁ। আৰু এইখিনি ৰাইজক আমি ধন্যবাদ জনাইছোঁ, আমাক ইমান সহযোগ আৰু ইমান মৰম প্ৰদান কৰাৰ কাৰণে ধন্যবাদ। তেখেতে প্ৰশিক্ষক আমাৰ জোনবিৰি বিহুৱা দলৰ পৰিচালনাত আৰু আন্তঃৰাষ্ট্ৰীয় গৌৰৱশ্ৰী বঁটাপ্ৰাপ্ত পূবালী গগৈ ঘৰফলীয়া নেতৃত্বত হৈছে। আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ। এই চেগতে আমি আপোনালোককো ধন্যবাদ জনাইছোঁ যে আপোনালোকে আহি আমাৰ এই যাত্ৰাত অংশগ্ৰহণ কৰিছে, আৰু আপোনালোকে ইমান সুন্দৰভাৱে আমাক প্ৰচাৰ কাৰ্যত আপোনালোকে সফলভাৱে ৰূপায়ণ কৰিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। যিহেতু আমি এনে এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ যিটো নেকি আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ স্বাৰ্থত আৰু বিহু সংস্কৃতি কলা কৃষ্টিৰ স্বাৰ্থত আমি এনে এটা পদক্ষেপ লোৱাৰ বাবে আগবাঢ়িছোঁ। অনাগত দিনত আমি কিছু কথা চিন্তা কৰি আছোঁ, গতিকে এই ক্ষেত্ৰত আমি আমাৰ গাঁৱৰ ৰাইজক আমি সজাগ সচেতন কৰিছোঁ। অনাগত দিনত আমি সকলোৱে সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। নমস্কাৰ। স্বাভিমানী অসমীয়া সমাজৰ উদ্যোগত আয়োজন কৰা টেঙাখাট মাটিয়াখানাৰ বায়ন চুকত যি বিহু কৰ্মশালা বিহু আখৰা আয়োজন কৰা হৈছিল, তাতে প্ৰশিক্ষক হিচাপে মোক ইয়ালৈ নিমন্ত্ৰণ দিছিল। ইয়াত আহি মোক খুবেই ভাল লাগিছে। দাদাসকলৰ যি মৰম ব্যৱহাৰ খুব ভাল লাগিছে, আৰু প্ৰশিক্ষাৰ্থীসকলেও যিখিনি মই তেখেতসকলক শিকাইছোঁ বহুত সুন্দৰকৈ কৰিছে, ভাল লাগিছে আহি। সেয়াই আৰু যাব খুব ভাল লাগিছে। পুনৰ আহিম মই ইয়ালৈ। তেখেতে নিমন্ত্ৰণ নিদিলে এটা ফোন কৰিলে মই আহি যাম। আৰু ইয়াকে ক'ম যে গাঁৱৰ সমাজত বিহুটো বহুত বেছি মানে বিলুপ্ত হৈ গৈছে দেখা গৈছে, যিহেতু নেকি যিমানখিনি মানে ইয়াত প্ৰশিক্ষাৰ্থী হ'ব লাগিছিলে, কিন্তু মানে মই দেখাত খুবেই কম দেখা পাইছোঁ। গাঁৱৰ অঞ্চলবিলাকত হয়তো কিবা অসুবিধা হ'বও পাৰে, সেইটো মই ক'ব নোৱাৰোঁ, কিন্তু টাউনৰ সমাজত চহৰত মানে যথেষ্টখিনি বিহুক লৈ মানে বহুত বেছি আগৰণুৱা। সেই ক্ষেত্ৰত মই এইটোৱে ক'ম যে বিহুটো মানে বিলুপ্ত হ'ব নালাগে। অসমীয়া বিহুটো আমাৰ সকলোৱে অসমীয়াৰ সমাজত থাকিব লাগে, সেয়াই কৈছোঁ। আৰু डाले डाले कोको
শান্তি তোমার দেখাহে না পাও। একচুৱেলি প্ৰশিক্ষক বুলি নহয়, মই বৰ্তমানলৈকে ধৰক প্ৰশিক্ষক হিচাপে এতিয়ালৈকে হ'ব পৰা যোগ্য আছে বুলি মই ক'ব নোখোজোঁ। কিন্তু এটাই কথা, আজিলৈকে বিহু কৰি যিমানখিনি ধৰক অভিজ্ঞতা নিজে আহৰণ কৰিছোঁ, তাৰে সেই অভিজ্ঞতাৰ পৰা যিখিনি শুদ্ধ বুলি ভাবোঁ বা মই নিজে শুদ্ধ হিচাপে কৰিছোঁ বুলি ভাবিছোঁ, সেইখিনি বস্তু এই নতুনকৈ উঠি অহা নাচনী আৰু ঢুলীয়াসকলক অকণমান মোৰ ফালৰ পৰা দি যাবৰ কাৰণে চেষ্টা কৰিছোঁ। আমার